Question number 3 কৈছে x minus 1 যদি px equal to x square plus x plus k বহুপদৰ এটা উৎপাদক হয় তেন্তে k ৰ মান উলিয়াব লাগে এতে বাকি আৰু কেইটামান কোৱেশ্চন আছে একে ধৰণৰ k ৰ মান উলিয়াব লাগে প্ৰতিটো ক্ষেত্ৰত x minus 1 এটা উৎপাদক যেহেতু x minus 1 এটা উৎপাদক px ৰ গতিকে ইয়াৰ পৰা ভাগে p1 is equal to 0 হ'ব উৎপাদক হ'ব লাগিলে ভাগেটো 0 হ'ব বা উলটাকৈ ভাগে 0 হলে ভাজকটো এটা উৎপাদক হ'ব since x minus 1 is a factor of the polynomial px therefore the remainder p1 is equal to 0 যেহেতু x minus 1 বহুপদ px ৰ এটা উৎপাদক এতেকে ভাগে p1 is equal to 0 implies এই px বহুপদত প্ৰতিটো x ৰ ঠাইত আমি 1 বহুৱাই দিলে আমি পাম px বহুপদৰ প্ৰতিটো x ৰ ক্ষেত্ৰত আমি 1 বহুৱাই দিলে পাম 1 স্কয়াৰ plus 1 plus k এটো হল p1 is equal 0 1 square মানে 1 plus 1 plus k is equal to 0 1 plus 1 2 plus k is equal to 0 implies k is equal to eto plus 2 left side right side লৈ গলে minus 2 কি কৰি পৰিছিলে x minus 1 px ৰ উৎপাদক হলে k ৰ মান উলিয়াব দিছে উৎপাদক যেহেতু হয় আমি কি পাম ভাগে equal to 0 পাম ভাগে equal to 0 হিচাপত এই সমীকৰণটো সমাধান কৰিম x ৰ ঠাইত 1 বহুৱাই নাইবা এনে ধৰণৰ কৰিব পাৰো প্ৰথমতে p1 এই বাওফালৰখিনি ওলাই যাও p1 মানে কিমান পাম 2 k যেহেতু উৎপাদক হয় তাৰ মানে 2 k 0 হ'ব ৰিজাল্টটো একে হ'ব কেৱল লিখাৰ স্টাইলটো অকনমান বেলেগ বেলেগ হ'ব পাৰে এক্সাৰসাইজ 2.3 3 নম্বৰত কৈছে px 2x square kx √2 এই বহুপদটোৰ x - 1 এটা যদি উৎপাদক হয় তেন্তে k ৰ মান উলিয়াব লাগে কি কৈছে x - 1 এটা উৎপাদক হয় যদি উৎপাদক হয় x - 1 এদি ইটো বহুপদটো হৰণ কৰি দিলে ভাগে শূন্য পাম আৰু ভাগে উপপাদ্য মতে ইয়াৰ ভাগে হ'ব p1 কিমান হ'ব লাগিব 0 হ'ব লাগিব যেহেতু x - 1 বহুপদ px ৰ এটা উৎপাদক এতেকে ভাগে শূন্য ইয়াৰ পৰা পাম px ত x ৰ ঠাইত 1 বহুৱাই দিম যিমান কিটা x আছে x ৰ ঠাইত 1 বহুৱাই দিলে 2x স্কয়াৰ মানে 2 * 1 স্কয়াৰ প্লাস k * 1 প্লাস √2 is equal 0 implies 2 * 1 square into 2 plus k * 1 k plus √2 is equal to 0 ইয়াৰ পৰা k উলিয়াব লাগে k is equal to -2 আৰু -√2 এটো आंसर কেৱল ইচ্ছা কৰিলে আমি মাইনাস কমন লৈ বাকিখিনি ব্ৰেকেটৰ ভিতৰত লিখিব পাৰো ইয়াৰ 3 নম্বৰটোত কৈছে kx স্কয়াৰ -√2x 1 বহুপদটোৰ যদি x - 1 এটা উৎপাদক তেন্তে k ৰ মান উলিওৱা x - 1 এটা উৎপাদক এতেকে ভাগে শূন্য ভাগে হ'ব p1 এটো 0 হ'ল implies x ৰ ঠাইত 1 বহুৱাই দিয়া k * 1 স্কয়াৰ -√2 * 1 plus 1 is equal to 0 k * 1 square k -√2 * 1 plus 1 is equal to 0 implies ইয়াৰ পৰা k is equal -√2 right side লৈ যাম plus √2 আৰু plus 1 right side লৈ যোৱা -1 ইমানখিনি आंसर 3 last question to number 4 px = kx square -3x + k বহুপদৰ x - 1 এটা উৎপাদক আমি k ৰ মান উলিয়াব লাগে যেহেতু x - 1 এটা উৎপাদক এতেকে p1 মানে ভাগে = 0 implies px মানে আসলে kx square -3x + k ইয়াতে x ৰ ঠাইত 1 বহুৱাই যাম k * 1 square -3 * 1 plus k is equal 0 implies k * 1 square into k 3 * 1 3 plus k is equal to 0 k plus k 2k -3 is equal to 0 ইয়াৰ পৰা 2k is equal to 3 আৰু 2 to right side লৈ গলে k is equal to 3/2
4 নম্বৰ কুৱেশ্যনত আমাক ফেক্টৰাইজ কৰিব দিছে মানে উৎপাদক বিশ্লেষণ কৰিব দিছে আমাক এটা বহুপদ দিয়া আছে 12x² - 7x + 1 উৎপাদক বিশ্লেষণ কৰিব লাগিলে আমি প্ৰথমতে চাম ৰিগ্ৰুপিং কৰিব পাৰো নেকি ৰিগ্ৰুপিং কৰিব লাগিলে অন্তত আমাৰ 4টা টাৰ্ম থাকিব লাগিব 4টা টাৰ্ম থাকিলে আমি দুটা দুটাকৈ মিলাব পাৰো বা 6টা টাৰ্ম থাকিব লাগিব এটো দুটা দুটাকৈ বা তিনিটা তিনিটাকৈ মিলাব পাৰিম যদি ইয়াতে নহয় তেতিয়া হলে ফৰ্মুলা মিলে নেকি চাম ফৰ্মুলা বা আইডেন্টিটি ফৰ্মুলা ইয়াতে ফৰ্মুলা হ'ব a² - b² এটো ফৰ্মুলা মিলিব পাৰে এটো হ'ব a - b a + b যদি মাত্ৰ দুটা দুটা টাৰ্ম থাকে নাইবা a³ - b³ এটো হ'ব a - b * a² + ab + b² আৰু হ'ব পাৰে a³ + b³ দুটা দুটা টাৰ্ম থাকা a + b whole into a² - ab + b² নাইবা তিনিটা টাৰ্ম থকা হ'ব পাৰে a + 2ab + b² তেতিয়া হ'ব a + b whole² বা a² - 2ab + b² তেতিয়া হ'ব a - b whole² ফৰ্মুলাত মিলে নেকি চাম ৰিগ্ৰুপিং কৰিব লাগিলে আমাৰ 4টা বা 6টা টাৰ্ম থাকিব লাগে ইয়াতে তিনিটা টাৰ্ম আছে নিমিলে ফৰ্মুলাত আমাৰ কি আছে ইয়াতে তিনিটা টাৰ্ম থাকা এইটো ফৰ্মুলাত মিলে নেকি চাম a² - 2ab + b² এটো মাইনাস আছে এটো স্কয়ার নহয় এটো b² হয় আৰু এটো 2ab নিমিলে তেতিয়া হলে আমি চাম মিডল টার্ম স্প্লিটিং প্রসেস এটো হলে আমাৰ তিনিটা টার্ম থাকিব লাগিব তিনিটা টার্ম থাকিলে মাজৰ যেটো টার্ম হ'ব মধ্যপদটো আমি ভাঙি দুটা কৰিম মধ্যপদটো ভাঙি দুটা যদি কৰো ধৰা ax² + bx + c এটো ভাঙি যদি দুটা কৰি দিও এটো lx প্লাস বা মাইনাস mx তেতিয়া হলে 4টা হ'ব কি হল ax² এটো প্লাস বা মাইনাস হ'ব পাৰে প্লাস lx প্লাস mx প্লাস c দুটা দুটাকে আমি কমন লম বা ৰিগ্ৰুপিং কৰিম ইয়াতে আৰু যদি মধ্যপদ ভাঙনটো কৰিব নোৱাৰো তেতিয়া হলে আমি ভেক্টৰ থিওৰেম উৎপাদক উপপাদ্য ব্যৱহাৰ কৰিম এতিয়া চাম এটো যেহেতু তিনিটা আছে আমি মধ্যপদ ভাঙনত কৰিব পাৰো নেকি চাম এটো যদি মধ্যপদ ভাঙনত আমি উৎপাদক বিশ্লেষণ কৰিব লাগে হিটোৰ কাৰণে হয় না নহয় সোৱাৰ কাৰণে কি চাম আমি প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো চিন আৰু লেটাৰ কেইটা বাদ দিয়া যিবোৰ ভেৰিয়েবল থাকিব আৰু প্লাস মাইনাস থাকিব এইবোৰ ইগনোৰ কৰি অকল নাম্বাৰ কেইটা চোৱা 12 * 1 ফাৰ্স্ট নাম্বাৰ লাস্ট নাম্বাৰ ইনটু কৰা 12 * 1 12 এই 12ক আমি দুটা উৎপাদকত প্ৰকাশ কৰিম যাতে এই উৎপাদক দুটা প্লাস বা মাইনাস কৰিলে 7 হ'ব লাগিব 3 ৰে যদি কৰি দিম 4 3 + 4 কৰি দিলে 7 হ'ব তাৰ মানে এইটো মধ্যপদ ভাঙনত কৰিব পাৰিম 12x² - 4 + 3 বা 3 + 4 3 + 4x 7 অৰ্থাৎ 3 + 4 লিখিলো +1 = 12x² - 3 * x 3x plus minus 4 * x +1 এই লাইনটো নিলিখিলেও চলিব যদি আমি ডাইৰেক্ট কৰিব পাৰো মাইনাস আছে মাইনাস দিম এই দুটা যোগ কৰিব লাগে যোগ মানে একে একে চিন হ'ব আৰু যদি বিয়োগ কৰিব লাগে তেতিয়া হলে এটা মাইনাস হলে এটা প্লাস হ'ব বা এটা প্লাস হলে এটা মাইনাস হ'ব গতিকে এই সেকেন্ড লাইনটো আমি নিলিখিলেও চলিব যদিহে ডাইৰেক্ট কৰিব পাৰো 1 2 3 4 চাৰিটা টাৰ্ম হৈছে দুটা দুটাকে কমন লম এই দুটাৰ পৰা যদি কমন লম 12 আৰু 3 দুটাকে 3 ৰে হৰণ যাব x² x দুয়োটাতে x আছে তাৰ মানে 3x কমন লম কমন লোৱাৰ পিছতে ব্ৰেকেট এটা লাগিব 12 ক 3 ৰে হৰণ কৰি দিলে 4 x² ৰ এটা x লৈছো আৰু এটা x থাকিল মাইনাস মাইনাস 3x গোটেইখিনি কমন লৈছো তাৰ মানে 1 থাকিলে সেকেন্ডলি মাইনাস আছে মাইনাস দিলো কিবা কমন আছে নেকি চাম যদি কমন আছে লম আৰু যদি একো কমন নাই তেতিয়া হলে 1 আৰু যেনেকে নহওক কাৰেক্ট হোক মিস্টেক হোক ব্ৰেকেটৰ ভিতৰৰ খিনি সদায় 1 হ'ব লাগিব এটো +1 মানে ইয়াতে প্লাস নহব কাৰণ আমি বাহিৰত মাইনাস লৈছো চেক কৰি চাম মাইনাস প্লাস মাইনাস 1 * 4x 4x মাইনাস * মাইনাস প্লাস 1 * 1 1 এতিয়া দেখিছো 4x - 1 দুইটাতে কমন আছে এটো এগেইন কমন লোৱা আৰু ৰিমেইনিং ফেক্টৰ থাকিলে 3x - 1
3x minus 1 এটো উৎপাদকত হৈ গল দুটা ৰাশি আমি পূৰণ কৰিছো এতিয়া হে কৈছে নে হোৱা কেনেকৈ গম পাম ইয়াতে নাম্বাৰৰ কমন নাই ইয়াতে নাম্বাৰৰ কমন নাই আৰু দুয়োটা হৈছে লিনিয়াৰ পলিনোমিয়াল ৰৈখিক বহুপদ হলে ইয়াৰ পৰা আমি উৎপাদক প্ৰকাশ কৰিব নোৱাৰিম যদিহে সংখ্যাকেইটাৰ একো কমন নাথাকে প্ৰথম অৱস্থাত ৰিগ্ৰুপিং কৰিব চোৱাৰ আগতে কিবা একে কমন আছে নেকি চাম গোটেইকেইটা 12 7 1 12 7 1 গোটেইকেইটা হৰণ নাযায় তাৰ মানে নাম্বাৰৰ কমন নাই x স্কয়াৰ x ইয়াতে x নাই তাৰ মানে ভেৰিয়েবল x ৰ কমন নাই কমন নাথাকিলে বাকি পদ্ধতিবোৰ আমি আলোচনা কৰিম ইটো চোৱা এবাৰ দিয়া আছে 2x স্কয়াৰ 7x 3 ইয়াতো যদি চাম আমি গোটেইকেইটাত একো কমন নাই ৰিগ্ৰুপিং কৰিব নোৱাৰো ফৰ্মুলাত নিমিলে ওতে মধ্যপদত চাম ফাৰ্স্ট নাম্বাৰটো আছে 2 লাষ্ট নাম্বাৰটো আছে 3 ইনটু কৰিলে হ'ব 6 6 ক যদি 2 ৰে হৰণ কৰি দিম 2 আৰু 3 2 3 কৰি দিলে 5 হয় ইয়াতে আছে 7 মিলা নাই 3 2 কৰি দিলে হয় 1 ইয়াতে আছে 7 মিলা নাই তাৰ মানে 6 ক 6 এ যদি হৰণ কৰি দিম 6 আৰু 1 পালো 6 1 7 তেতিয়া হলে এটো কি পাম 2x স্কয়াৰ প্লাস আছে প্লাস দিয়া সংখ্যা দুটা প্লাস কৰিব লাগে তাৰ মানে একে একে চিহ্নটো প্লাস হলে পৰৱৰ্তীটো প্লাস হ'ব এটা 6x আৰু এটা 1x মানে x প্লাস 3 7x ৰ পৰা 6x plus x পালো 1 2 3 4 মাজৰটো ভাঙি দি দুটা পালো চাৰিটা হ'ল এতিয়া দুটাকে কমন লোৱা প্ৰথম দুটাৰ পৰা 2 আৰু 6 ৰ পৰা 2 কমন দুইটাতে x আছে কম পাৱাৰটো হৈছে 1 গতিকে x কমন হ'ব x কমন আহিলা 2x স্কয়াৰ পৰা 2x কমন ললো আৰু এটা x থাকিল প্লাস 6 ৰ পৰা 2 কমন ললে 3 x টো বাহিৰত কমন লোৱা হৈছে এইখিনিলৈকে কমপ্লিট প্লাস আছে প্লাস দিয়া ইয়াতো দেখিছো একো কমন নাই ব্ৰেকেটত x 3 হ'ব একো কমন নাই মানে 1 এতিয়া চোৱা x 3 দুইটাতে কমন আছে x 3 আৰু অবশিষ্ট যেটো উৎপাদক থাকিল এইটো 2x 1 এইবাৰৰ বহুপদটো হৈছে 6x স্কয়াৰ 5x 6 এটো আমি মধ্যপদ ভাঙনত কৰিম বাকি নম্বৰ ইয়াতে নিমিলে প্ৰথম সংখ্যা 6 লাষ্টৰ সংখ্যাটো 6 ইনটু কৰা 6 6 36 6 ক 6 এ দি হৰণ কৰি দিলে আৰু 6 এ হয় 6 6 12 এটো মিলা নাই 6 6 0 মিলা নাই 4 এ দি কৰি দিম 9 9 4 5 হ'ব তাৰ মানে এটো হ'ব 6x স্কয়াৰ প্লাস আছে প্লাস দিয়া কি কৰিব লাগে মাইনাস এটা প্লাস হলে এটা মাইনাস হ'ব 9 আৰু 4 মাইনাস কৰি দিলে এটা 9x এটা 4x মাইনাস কৰি দিলে 5x -6 দুটাকৈ কমন লোৱা 6 আৰু 9 ক দুইটাকে 3 ৰে হৰণ যায় x স্কয়াৰ আৰু x ৰ পৰা x কমন ললো বাকি থাকিলে 6 ক 3 ৰে হৰণ কৰি দিলে 2 x স্কয়াৰ পৰা এটা x লিখিছো এটা x থাকিলে প্লাস 9 ক 3 ৰে হৰণ কৰি দিলে 3 x বাহিৰত লিখিছো এইখিনিলৈকে ইয়াতে কমপ্লিট মাইনাস আছে মাইনাস দিয়া 4 আৰু 6 দুইটাকে 2 ৰে হৰণ যাব প্ৰথমটো x আছে পিছৰটোত নাই তাৰমানে কমন 2 এ হ'ল আৰু আগতে কৈছো যে ব্ৰেকেটৰ ভিতৰত একে একে থাকিব লাগিব চেক কৰি চাব পাৰো 2 * 2 4x minus plus minus 2 * 3 6 এতিয়া চোৱা 2x + 3 2x + 3 দুইটাতে কমন আছে 2x + 3 কমন ললো আৰু অবশিষ্ট উৎপাদকটো থাকিব 3x - 2 এই বহুপদটো হৈছে 3x স্কয়াৰ - x - 4 এটো দ্বিঘাত বহুপদ ইয়াৰ পৰা আমি কি পাব লাগিব দুটা উৎপাদক পাব লাগিব এটো মধ্যপদ ভাঙনত যদি কৰো 3 * 4 12 12 ক 3 ৰে হৰণ কৰা 4 4 আৰু 3 মাইনাস কৰি দিলে 1 আমরা পাবো 3x স্কয়ার মাইনাস আছে মাইনাস দিয়া ডাঙৰটো আগত লিখিলো 4 3 আৰু 4 মাইনাস কৰিলে 1 হয় যেহেতু প্ৰথমটো মাইনাস লিখিছো পিছৰটো প্লাস হ'ব 3x - 4 3x স্কয়ার - 4x কমন মাত্ৰ x 3 আৰু 4 সংখ্যাৰ পৰা কমন নাই x লিখিলো এটা আৰু এটা থাকিব মানে 3x থাকিলে মাইনাস x লিখিছো 4 থাকিব প্লাস আছে প্লাস দিলো একো কমন নাই মানে 1 মানে 3 আৰু 4 দুইটা মাত্ৰ 1 এ দিহে হৰণ যায় আৰু ব্ৰেকেটৰ ভিতৰত একে একে সংখ্যা থাকিব বা একে একে ৰাখি থাকিব 3x - 4 দুইটাতে কমন আছে 3x - 4 কমন ললো অবশিষ্ট উৎপাদকটো হ'ব x + 1 হৈ গ'ল আমাৰ উৎপাদক বিশ্লেষণ এটা উৎপাদক হৈছে 3x - 4 এটা উৎপাদক হৈছে x + 1 এবাৰ সোৱা 2x স্কয়ার + x - 45 এই প্ৰথম সংখ্যা 2 আৰু শেষৰ সংখ্যা 45 ইনটু কৰি দিলে হ'ব 90
90 এনেকুৱা দুটা উৎপাদকত প্ৰকাশ কৰিম ইয়াতে চোৱা মাজতো আছে 1 তাৰ মানে ইয়াৰে উৎপাদক দুটা ওচৰা ওচৰি হ'ব লাগিব ওচৰা ওচৰি মানে কি হ'ব লাগিব এক সৰু ডাঙৰ হ'ব লাগিব 9 দি কৰি দিলে 10 হ'ব 9 * 10 9 দুগুণ 90 90 হ'ল কিন্তু 9 আৰু 10 বা 10 আৰু 9 মাইনাস কৰি দিলে 1 হয় তাৰ মানে 2x² প্লাস আছে প্লাস দিলো ডাঙৰটো লিখা 10x 9 আৰু 10 মাইনাস কৰিব লাগে চিনটো বিপৰীত হ'ব -9x -45 2 আৰু 10 দুইটাকে 2 ৰে হৰণ যাব x² আৰু x ইয়াৰ পৰা x কমন আৰু দুটা x ৰ পৰা এটা x লিখিছো 2 এ লিখিছো এটা x থাকিব প্লাস প্লাস 10 ক 2 ৰে হৰণ কৰি দিলে 5 x টো বাহিৰত লিখিছো মাইনাস মাইনাস 9 আৰু 45 দুইটাক 9 দি হৰণ যাব আৰু ব্ৰেকেটৰ ভিতৰত সেম সেম হ'ব লাগিব x + 5 x + 5 দুয়োটাতে আছে x + 5 আৰু অবশিষ্টটো হ'ব 2x - 9 দুয়োটা উৎপাদকে হৈছে রৈখিক বহুপদ গতিকে উৎপাদক বিশ্লেষণখিনি আমাৰ ইয়াতে কমপ্লিট এবাৰ সব y² + 18y + 65 ইয়াতে কমন নাই কোনো এটাতে সূত্ৰত নিমিলে আৰু যেহেতু তিনিটা পদ আছে গতিকে ইয়াক আমি ৰিগ্ৰুপিং কৰিব নোৱাৰো গতিকে মধ্যপদ ভাঙৰত চাম 1 * 65 65 65 ক 5 এদি যদি হৰণ কৰি দিওঁ 13 13 আৰু 5 প্লাস কৰি দিলে 18 মানে y² প্লাস এটা 5y সংখ্যা দুটা যোগ কৰিব লাগে একে একে চিন হ'ব সেকেন্ডটো 13y প্লাস 65 দুইটাতে y কমন আছে y কমন হলে থাকিব y + 5 প্লাস আছে প্লাস দিলু দুইটাকে 13 এদি হৰণ যায় 13 কমন আৰু ব্ৰেকেটত সেম সেম হ'ব y + 5 এতিয়া সব y + 5 কমন আছে y + 5 আৰু অবশিষ্ট উৎপাদকটো থাকিলে y + 13 এবাৰ সব p² + 14p + 13 মধ্যপদ ভাঙৰত কৰি প্ৰথম সংখ্যাটো 1 শেষৰ সংখ্যাটো 13 ইনটু কৰা 13 হ'ব 13 ক 13 এদি মাত্ৰ হৰণ যাব যেহেতু এটো মৌলিক সংখ্যা 13 + 1 14 হ'ব মানে p² প্লাস আছে প্লাস দিলু সংখ্যা দুটা যোগ কৰিব লাগে গতিকে একে একে চিন হ'ব এটা 13p আৰু এটা 1p মানে সিম্পলি p লিখিছো +13 দুইটাৰ পৰা দুটা দুটাকে লম 1 2 3 4 চাৰিটা আছে দুটা দুটাকে লম প্ৰথম দুটাৰ পৰা p কমন আৰু থাকিব p + 13 দুটা p পৰা এটা লিখিছো এটা থাকিব 13p p টো বাহিৰত লিখিছো অকল 13 থাকিলে প্লাস আছে প্লাস দিয়া দুইটাক এক সংখ্যাৰে হৰণ নাযায় মাত্ৰ 1 কমন আছে ব্ৰেকেটৰ ভিতৰত একে একে থাকিব দেখিছো p + 13 দুয়োটাতে কমন আছে p + 13 কমন আছে গতিকে প্ৰথম উৎপাদকটো হ'ব p + 13 আৰু অবশিষ্ট উৎপাদকটো হ'ব p + 1 এবাৰ গবটো -18 + 11x - x² এবাৰ কি আছে চলকৰ ঘাত ঊৰ্ধ্বক্ৰমত আছে ইচ্ছা কৰিলে আমি এটো সলাই লিখিব পাৰো আগৰ নিচিনা x² থকাটো আগত লিখি 18 টো পিছৰ ফালে লৈ যাব পাৰো চেঞ্জ কৰি লিখিলে হ'ব নিলিখিলে কোনো কথা নাই যদি চেঞ্জ কৰি নিলিখো প্ৰথম সংখ্যাটো -18 অকল 18 টো চোৱা চিনটো চাব নালাগে 18 আৰু শেষৰ সংখ্যাটো 1 ইনটু কৰি দিলে 18 18 ক 2 ৰে হৰণ কৰি দিলে 9 2 আৰু 9 এ প্লাস কৰি দিলে 11 তাৰ মানে ইয়াতে আছে -18 প্লাস 9x প্লাস কৰিব লাগে প্লাস 2x -x² এই দুইটাৰ পৰা কমন লম সংখ্যা দুটা চাইছো 18 আৰু 9 দুইটাৰ পৰা 9 কমন আহিব প্ৰথমটোত মাইনাস আছে গতিকে -9 কমন ললো -9 কমন ললে ইটো থাকিব 2 -9 * 2 -18 প্লাস আছে বাহিৰত মাইনাস লিখিছো গতিকে অবশিষ্ট থাকিলে x প্লাস আছে প্লাস দিয়া দুইটাতে x কমন আছে x কমন গলে 2 - x এতিয়া সব 2 - x দুইটাতে কমন আছে 2 - x আৰু অবশিষ্ট থাকিলে -9 + x ইচ্ছা কৰি এইটো অকমান এৰেঞ্জ কৰি লিখিব পাৰা 2 - x আৰু তো -9 + x ইচ্ছা কৰি x - 9 এনে ধৰণৰ লিখিব পাৰা এবাৰ চোৱা 8² - 22ab + 15b² ইয়াতে দুটা দুটা আখৰ আছে দুটা থাকিলে কোনো কথা নাই আখৰ কেইটালৈক আমাৰ কথা নাই অকল সংখ্যা কেইটাই চাম ফাৰ্স্ট আৰু লাস্ট নাম্বাৰ দুটা ইনটু কৰা 8 * 15 120 120 ডিভাইড কৰা 10 এদি ডিভাইড কৰি দিলে 12 10 আৰু 12 প্লাস কৰি দিলে 22 মিলি আছে আমাৰ মাজৰ সংখ্যাটো গতিকে এইটো হ'ব 8² - 12ab সংখ্যা দুটা প্লাস কৰিব লাগে প্লাস মানে একে একে চিন হ'ব
10ab plus 15b স্কয়ার এটা প্রথম দুটার পৰা কমন লোৱা দুইটা সংখ্যাকে 8 আৰু 12 4 এদি হৰণ যাব a স্কয়ার a কমন আছে 4 এদি 8 টো হৰণ গলে 2 a স্কয়াৰৰ পৰা এটাই গৈছে এটাই থাকিব মাইনাস 12 ৰ পৰা 4 ডিভাইড কৰি দিলে 3 থাকিব a b ৰ পৰা a লিখিছো b থাকিব মাইনাস আছে মাইনাস দিয়া 10 আৰু 15 দুইটা 5 এদি হৰণ যাব a b আৰু b স্কয়ার b কমন 10 ক 5 এদি হৰণ কৰি দিলে 2 a b ৰ পৰা b লিখিছো a থাকিব আৰু সব পৰা ব্ৰেকেটৰ ভিতৰত একে একে হ'ব লাগিব প্লাস আছিলে মাইনাস লিখিছো বাহিৰত মাইনাস হ'ব মাইনাস মাইনাস প্লাস 15 ক 5 এদি 3 b স্কয়াৰৰ পৰা b এটা লৈছো এটা b থাকিলে ব্ৰেকেটত সেম সেম হ'ব এতিয়া 2a 3b দুয়োটাতে কমন আছে 2a 3b আৰু এটা উৎপাদক হ'ল 4a 5b